ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত থকা গো ফাৰ্মক অসম চৰকাৰে 50 লাখ টকা ৰাজসাহায্য প্ৰদান কৰাৰ পিছতে এই বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। কিন্তু মন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ বিষয়টোক লৈ এখন সংবাদমেল আয়োজন কৰি কয় যে এয়া সম্পূৰ্ণ তেওঁৰ পত্নীয়ে নীতি নিয়মৰ মাজেৰে কৰিছে আৰু ৰাজসাহায্য পোৱাৰ ক্ষেত্ৰত যিমানখিনি প্ৰয়োজনীয় নথিপত্ৰ আৰু অৰ্হতাৰ প্ৰয়োজন সকলোখিনি তেওঁ জমা কৰাৰ পাছতে ৰাজসাহায্য লাভ কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিৰোধী দলসমূহেও এই বিষয়টোক লৈ চাৰিওফালে উত্তাল কৰি তুলিছে। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টি নলবাৰীতো কংগ্ৰেছ দলৰ সদস্যসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিমূৰ্তি দহন কৰি উত্তাল কৰি তোলে। 90 জনী গিৰ গাই অন্তৰ্ধান হল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয়, কিন্তু ডাইৰেক্টলিও নকয়, কাৰণ লিগেল কথা আছে, কেছ লাগিব পাৰে, আইনী কথা আহিব পাৰে, সেইকাৰণে ডাইৰেক্টলি নকয়, কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে। গতিকে তেওঁলোকৰ মিনিংটো মই বুজিয়ে আছো, তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে। তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে, কাৰণ আগতে তেওঁলোকে যেতিয়া এই কথাটো লৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল, পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে আৰু সেই উত্তৰৰ পিছদিনাখন সেইটো মোষ্ট ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব, 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব। 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে, অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে। তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃতভাৱে বজাইছে তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইণ্টেনশ্যনটো কি। মই আপোনালোকৰ হাতত এখন কাগজ দিছো, এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে 90 জনী গিৰ গাই। ইয়াত আপোনালোকৰ 9জন মানুহৰ নাম লিখা আছে, আপোনালোকে সকলোৱে পাইছে এইখন। আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই, সকলোৱে কিনি লৈছে। গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল। এই 300 গিৰ গাই 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে, কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল, সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড, এইটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম। এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেণ্ট কৰিছিলো। আৰু পেমেণ্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো, বেংকৰ জৰিয়তে পেমেণ্ট কৰিছো। গৰুখুটি প্ৰকল্পত এই NDDBৰ জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেণ্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকে পেমেণ্ট কৰিছে। আৰু টোটেল এই 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক, যে এজন নীৰজ বৰা, বাবুল নাথ, MLA কমলপুৰ, MLA গহপুৰ, MLA জোনাই, MP মঙলদৈ, ভাইচ চেয়াৰমেন GMDA, এই সকলে কোনে কেইটা গাই লৈছিলে, 2টা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে। কোনেও গাই ফ্ৰী লোৱা নাই, কোনেও গৰু ফ্ৰী লোৱা নাই, সকলোৱে গৰুসমূহ উচিত মূল্য দিয়ে। আৰু এইটো এইকাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল, তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে। তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খোজে নিব পাৰে। গতিকে আমি তেতিয়া মোৰ ফাৰ্মৰ কাৰণে, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল। এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজাব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল, মোৰ ফাৰ্মলৈ গুচি গল, মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল। এনেকুৱা ইণ্টেনশ্যনেল কথাবিলাক ক'ব নাপায়। তেখেতসকলৰ টক শ্ব'তে সেই কথাটো তথ্য সহকাৰে কৈ দিছে। আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰো দি গৈছে। তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক অমুক দিয়া হৈছে। তাৰ পিছত এই 2025 চনত আৰু কি ইণ্টেনশ্যনেলি বজাইছে, কি উদ্দেশ্য, আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা, কি উদ্দেশ্যৰে বজালে সেইটো তেওঁলোকে প্ৰচাৰ কৰক, কওক যে কি উদ্দেশ্যৰে বজাইছে। গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গিৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ, মোৰ ফাৰ্মখনো তাৰ ভিতৰত এখন, মোৰ কোম্পানী, মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে
গাই 13,20,000 টকাত কিনিছিল গতিকে এইটো স্পষ্ট কথা ইয়াত আৰু কি বিতৰ্ক কৰিব লাগে ইয়াত কি ক্ৰাইম কৰিলো মই বা মোৰ পত্নীয়ে কি ক্ৰাইম লাগে দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ললে 50 লাখ টকা ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যেটো আপোনাৰ নিবিদা সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয় মানে এইটো কব এক্সপ্ৰেছন অফ ইন্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এচিষ্টেন্স টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অত্যন্ত অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি তাত লিখিও দিছে ইয়াতে যদি চাই ইয়াতে লিখা আছে লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year, by demand number hereby stand cancel. তামানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰ পিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এটো লোন গ্ৰেন্ড মিন্স লোন এটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40% 40% বেংক লোন বেংকৰ পৰা লোন লব লাগিব বেনিফিচিয়াৰী কন্ট্ৰিবিউশন 30% 30% বেনিফিচিয়াৰী ইনভেস্ট কৰিব লাগিব এন্ড এসিস্টেন্স ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30% আৰু নিউজ ডেস্ক ৰিপোৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট